অহা মাহৰ 2 তাৰিখে বেংকৰ একাউণ্টত টকাটো সোমাব। শুনি থাকক এতিয়া। প্ৰথম হ'ল যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে এইবাৰ অৰুণোদয় আঁচনি পাই যাব। ঠিক আছে, কোনো চিন্তা নাই। মই যেনেকৈ কৈছোঁ তেনেকৈ মই কৰি দিম। ঘৰত যদি দুখীয়া মানুহৰ ঘৰত বা মধ্যবিত্ত মানুহৰ ঘৰত 1250 টকা মাহত আহিলে বহুতখিনি সুবিধা হয়, হয়নে নহয়? সেইকাৰণে মই সকলোকে কথা দিছোঁ, ইলেকশ্যনৰ পিছতেই যাৰ যাৰ ৰেচন কাৰ্ড আছে সকলোকে মই অৰুণোদয় আঁচনি এটা দি দিম। হ'ব? লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিলে কৈছে? কোনে ফিল আপ কৰিলে? হাত দাঙি থাকক অলপ দেৰি। বা মিটিঙত অহা চবেই কৰিছে, হয়নে? আপুনিও কৈছে আপোনালোকে কৈছে নাই? লাখপতি বাইদেউৰ ফৰ্ম কৰিছে? ঠিক আছে। এতিয়া ইলেকশ্যনৰ পিছতেই আপোনালোকৰ বেংক একাউণ্টত যোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে চবৰে বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই যাব। ঠিক আছে, এতিয়া 10,000টো সোমালে টকাটো গিৰিয়েকক কোনে দি দিম? কোনে গিৰিয়েকক দি দিম? গিৰিয়েকে যদি ভোট নিদিয়ে দিবনে নাই? গিৰিয়েকসকলে ভোট? ঘৰত আলোচনা হৈছে, হাতীত দিম বুলি কৈছে। ঠিক আছে, তথাপিতো মই এটা বুদ্ধি শিকাই দিওঁ। যেতিয়া পইচাটো আহিব অহাৰ 7 দিন আগতে মই আপোনালোকক দিনটো দি দিম যে অহা মাহৰ 2 তাৰিখে বেংকৰ একাউণ্টত টকাটো সোমাব। আপোনালোকে গম পাই যাব। 7 দিন আগৰ পৰা গিৰিয়েকসকলৰ লগত কাজিয়া পেচাল নকৰিব। হ'ব? আৰু 7 দিন আগৰ পৰা গিৰিয়েকক ঠাণ্ডা ভাত নোখোৱাব, গৰম ভাত খুৱাব। হ'বনে? তেতিয়া ঘৰত আৰু কাজিয়া নালাগে। মই লাখপতি বাইদেউৰ আঁচনিটো আপোনালোকক বুজাই দিওঁ। বহুতে ভাবে যে 10,000 টকাটো পাই যাম। 10,000 টকাটো শেষ নহয়, এইটো হ'ল আৰম্ভণি। এই 10,000 টকাটো আমি পালোঁ, পাই পেলাই মোৰ হাজবেণ্ডৰ বিজনেছত সহায় কৰিলোঁ। মই বিহুৱান বনালোঁ, মই পিঠা পনা বনালোঁ। 10 গৰাকীয়ে লগ লাগি সঞ্চয় এটা খুলিলোঁ। একো নকৰিলেও ঘৰত যদি 50ডাল বগা চন্দন লগাওঁ, বগা চেগুন গছ লগাওঁ, বগা চন্দন লগাওঁ, আগৰ গছ লগাওঁ, তেতিয়াও পৰিয়ালটোত অৰ্থনৈতিক শক্তিশালী হ'ব। যোনে এই 10,000 টকা ভাল কৰি খৰচ কৰিব তেওঁলোকৰ বেংক একাউণ্টত পিছত মই আৰু 25,000 টকা সোমাই দিম। 10,000টো হ'ল আৰম্ভণি। 10,000ৰ পিছত আপোনালোকে আৰু 25,000 পাব। বুজি পালেনে? চবে বুজি পালে?